নমস্কাৰ, মোৰ নাম মিছ ৰেজৱানা বেগম। মোৰ ঘৰ বালিৰাম পথাৰ আৰু মই মোৰ স্বামীক লৈ মোৰ দেউতাৰ ঘৰতে থাকোঁ। মোৰ স্বামী মানে পেছাত এজন গাড়ী চালক। আমাৰ সুখৰে সংসাৰ। মোৰ সংসাৰৰ ওপৰত মানে বেয়া চকু পৰিছে এলিজাৰ আৰু তাৰ দেউতাকৰ। এলিজা মানে একান্তভাৱে মোৰ স্বামীক ভাল পাইছিলে আৰু তাৰ মানে আগতে বিয়া হৈছে, বাচ্চা এটা আছে আৰু ইয়াতে থাকে বাপেকৰ ঘৰত মানে 2-3 বছৰ ধৰি। এতিয়া তাৰ বাপেকে কৈছে যে তুমি এটা কাম কৰা, তোমাৰ সেইটো সংসাৰ আছে মোৰ ছোৱালীজনীক বিয়া পাতা, মই তোমাক টকা দিম, মাটি লিখি দিম, এনেকুৱা কৰিম। আৰু ছোৱালীজনীও মানে আহিব বিচাৰিছে মোৰ স্বামীৰ লগত। যেতিয়া মোৰ স্বামী এইটো গম পাইছে তেতিয়া কৈছে নহয়, মোৰতো ল'ৰা ছোৱালী আছে, সংসাৰ আছে, মইতো এনেকুৱা নকৰোঁ, সেইটো কৈছে। পিছত কৈছে যদি তুমি এনেকুৱা নকৰা তেনেহ'লে কিন্তু তোমাৰ ওপৰত আমি কেছ দি দিম, এনেকুৱা CBI কেছ, ফ্ৰড কেছ আৰু ব্লেকমেইল কেছ, কিবা কিবি মানে কৈছে, কেছ দি মানে ফচাই দিব, তুমি এতিয়া কি কৰিবা। পিছত সি কৈছে যে এনেকুৱাটো কৰিলে কেনেকুৱা হ'ব। পিছত সিহঁতে মানে অমান্তি হোৱাত সিহঁত মানে ৰাতিপুৱা এনেকুৱা 6-7টা বজাত মানুহ 2জন লৈ আমাৰ ঘৰত আহিছে। এটা মানুহৰ নাম মই জানো, মতিপুৰ বুলি কয়, আৰু ছোৱালীজনীৰ দেউতাকো আহিছে। আহি তাক মানে টোপনিৰ পৰা উঠাই মানে গুচি কৰিছে। কি কৰিবি এতিয়া, মোৰ ছোৱালীজনীক বিয়া পাতিব লাগিব, নহ'লে টকা পইচা কিছু দিছোঁ তোক, এইখিনি ঘূৰাই দিব লাগিব। পিছত এনেকুৱা কৰিছে। পিছত সি কৈছে তো মইতো টকা পইচাটো তুমি দিয়া নাই, এইটো মিছা কথা কৈছা, ব্লেকমেইল কৰিছা মোক। পিছত সিহঁতে কৈছে বেছি কথা কওঁ নেকি, শহুৰৰ ঘৰত থাকো, ইয়াত থাকো আৰু বেছি কথা নকবি, এতিয়াই ওলাই দিম পিটি মাৰি ঘৰৰ পৰা। পিছত এনেকুৱা কৰি পিছত তাৰতো এটা মান সন্মানৰ কথা আছে না, নিজৰতো গাঁও নহয়, নিজৰ কোনো নাইও তাৰ ইয়াত। নাই, সি ভাল পোৱা নাই। সি মোক সিহঁতে এনেকুৱা প্ৰস্তাৱ দিয়াতে সি মোক কৈছে। পিছত মই কৈছোঁ ৰ'বা, মই কিবা এটা ষ্টেপ ল'ম। এনেকুৱা ৰাতি কৈছে, ৰাতিপুৱাই এনেকুৱা সিহঁতে কৰিছে। পিছতে মই মানে সি ঘৰৰ পৰা ওলাই গৈছে, মই আৰু ইয়াত নাথাকোঁ, আৰু সিহঁতে এনেকুৱা মোৰ ওপৰত অত্যাচাৰ কৰিছে, মোৰ মান সন্মান গৈছে, এনেকুৱা কৰি ঘৰৰ পৰা ওলাই গৈছে। পিছত আজি 2-3 দিনৰ পৰা তাৰ কোনো খোজ খবৰ নাই, ফোনটো ছুইচ অফ আছে। মই পিছত যমুনামুখ থানাত এটা এজাহাৰ দিছোঁ। আব্দুল আলী। আপোনাৰ নাম? ৰিজৱানা বেগম। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰটোতো বালিৰাম পথাৰ। পিছত মই যমুনামুখ থানাত এজাহাৰ দিছোঁ, সিহঁতে কোনো ষ্টেপ লোৱা নাই। পিছত মই যোগীজান থানাতো গৈছোঁ, সিহঁতক কৈছোঁ যে আপোনালোকে ইমিডিয়েটলি কিবা এটা কৰক, মোৰ স্বামীক বিচাৰি পাব লাগে। পিছত সিহঁতেও আজি 2 দিন হৈ গ'ল, কোনো খবৰ চবৰ লোৱা নাই। এতিয়া মোৰ মানে এইটোৱেই আবেদন যে সিহঁতে মানে জৰুৰী কিবা এটা মানে ষ্টেপ ল'ব লাগে, মোৰ স্বামীক মই বিচাৰি পাব লাগে আৰু।